আমাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টোলৈ তোমালোকক পুনৰ স্বাগতম। আজি আমি নৱমমান শ্ৰেণীৰ 2.3 এক্সাৰচাইজৰ 4 নম্বৰ অংককেইটা কৰিবলৈ আগবাঢ়িছোঁ। 4 নম্বৰ অংককেইটা মোষ্ট ইম্পৰ্টেণ্ট উৎপাদক বিশ্লেষণ। তোমালোকে ষ্টাৰ মাৰি থৈ দিয়া, ইয়াৰ পৰা এটা পাবা উৎপাদক বিশ্লেষণ আমি কেনেকৈ কৰিম চোৱাচোন। আমাৰ আগৰ মই ভিডিঅ' এটাত দিছিলোঁ উৎপাদক বিশ্লেষণ কেনেকৈ কৰে, তাত সূত্ৰ কৈ কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে দিছিলোঁ, বা কমন লৈ কেনেকৈ কৰিব পাৰি তেনেকৈ দিছিলোঁ। এইটো কমন লোৱা বা সূত্ৰ প্ৰয়োগ কৰা নহয়, ইয়াত কি কৰিব লাগিব, মাজৰ পদটো দুটা পদ কৰিব লাগিব। মাজৰ পদটো দুটা পদ কেনেকৈ কৰে, এই প্ৰথম x স্কয়াৰ সহগ আৰু ধ্ৰুৱক ৰাশিটো পূৰণ কৰিব লাগিব। এই দুটা কি কৰিব লাগিব, পূৰণ। এই দুটা কি কৰিব লাগিব, পূৰণ। আৰু ইয়াত যেনিবা পূৰণ কৰিলোঁ 12, পূৰণটো উৎপাদক উলিয়াব লাগিব। এনেকুৱাকৈ উৎপাদক উলিয়াব লাগিব যে উৎপাদকৰ দুটা ভাগৰ যোগফল, ইয়াত যিটো যোগচিন আছে আমাৰ যোগফল কি উলিয়াব লাগিব, 7। তেনেকৈ এতিয়া আমি কেনেকৈ উলিয়াম, 3 হৰণ কৰি 4 মানে 3 4 7। এতিয়া আমি এই 7টোক কেইটা পদলৈ ৰূপান্তৰ কৰি ল'ব পাৰিম, দুটা পদলৈ ৰূপান্তৰ কৰিব পাৰিম। আমি কেনেকৈ কৰিম এতিয়া, +1 ন। আমি এতিয়া কেনেকৈ কৰিম, 12x স্কয়াৰ 7 টো ঠাইত কি পাতিম, 3 + 4 বাহিৰত x + 1। এটা কি হ'ল 12x স্কয়াৰ -3x - 4x + 1। যেটো 4টা পদ হ'ল, প্ৰথম জোপা কমন ল'ব। প্ৰথম জোপা কি কমন ল'ব পাৰিম, 3 এটা কমন ল'ব পাৰিম। 3 4 গুণ 12, 3 গুণ 3 x স্কয়াৰ আৰু x পৰা কমন ল'ব পাৰিম x। থাকিল কিমান, 3 কি গুণ 12 4 গুণ x এটা ওলাই আহিল, দুটা বিপা এটা থাকি গ'ল, মাইনাস ইয়াত কি হৈছে 3x ওলাই আহিল, থাকি এগুণ থাকিলে মানে 3x এগুণ 3x। আৰু এই সংখ্যাটো ইয়াত পাতিলাম আকৌ 4x - 1। এতিয়া এই সেকেন্ড জোৰ লগত মিলাম, তো 4x মিলি আছে, 1 1 ও মিলি আছে, কিন্তু চিনটো মিলা নাই। তেনেকুৱা যদি আমি -1, এতিয়া 4 গুণ 4 মাইনাসে প্লাসে মাইনাস মাইনাসে মাইনাসে প্লাস হৈ গ'ল। এতিয়া আমি কি লিখিম, এই জোৰ যে এই জোৰ পৰা এবাৰ লিখিম 4x - 1, আৰু যেটা কমন লৈছিল এই কমন দুটাক জয়েন কৰি দিও 3x - 1। এইটোৱে তোমাৰ কৰিবলগীয়া উৎপাদক হৈছে। এতিয়া আমি সেকেন্ডলৈ যাম। সেকেন্ডত কি আছিলে, সেকেন্ড অংকটোত আছিলে 2x স্কয়াৰ + 7x + 3 হয়। এতিয়া চোৱা 3 দুগুণ 6, 6 পৰা আমি 7 কেনেকৈ পাম, আকৌ যোগ কৰি 6 পৰা 7 কেনেকৈ পাম, 6 গুণ 6 6 1 7। ওকে, আমি কেনেকৈ লিখিম, তাত 2x স্কয়াৰ + 6 + 1x + 3 এটা ভাগ কৰিলে 2x স্কয়াৰ + 6x + x + 3 দুজোৰ কৰি ললো। ইয়াত কি কমন আহিল, 2x কমন আহিল, থাকি গ'ল x + 3। এই x + 3 ইয়াত পাতিলাম +1। এই দুটা গোটেইগাল মিলি আছে চোৱাচোন, x মিলি আছে, 3 মিলি আছে, যোগচিন মিলি আছে, তেনেকুৱা কি দিম +1। এতিয়া এই জোৰ পৰা এবাৰ পাতিম x + 3 আৰু 2x + 1। এইটো হ'ল তোমালোকৰ উৎপাদক বিশ্লেষণ। অকমান মন কৰিলে খুব ধুনীয়াকৈ পাৰিবা দেই। এতিয়া আমি 3 নম্বৰটো চাম। 3 নম্বৰত কি দিয়া আছিলে, 6x স্কয়াৰ + 5x - 6। এতিয়া ইয়াত কি হ'ব, 6 6 গুণ কি হ'ব 36, 6 6 গুণ 36, 36 পৰা 5 উলিয়াব লাগে, তাকো মাইনাস কৰি। এতিয়া আমি এনেকৈ যদি কৰোঁ 9 4 গুণ 36, 9 পৰা 4 গ'লে কিমান থাকিব 5। আমি কি লিখিব পাৰিম, 6x স্কয়াৰ + 9 - 4x - 6। তাৰমানে 6x স্কয়াৰ + 9x - 4x - 6 দুজোৰ হ'ল। প্ৰথম জোৰ পৰা কি কমন আহিব, 3 এটা আহিব, 3 দুগুণ 6 3 3 গুণ 9 আৰু x এটা আহিল, থাকিল 6 6 টো 3 কেগুণ দুগুণ প্লাস 9 পৰা 3 ওলাই গ'ল, 3 3 গুণ 9 x টো ওলাই গ'ল। ইয়াতো তেনেকৈ পাতিলা 2x + 3। ঠিক ইয়াৰ লগত মিলোৱাচোন, 2x আছে 4x 6 আছে 3 আছে, মানে যদি দুগুণ কৰি দিওঁ 2 দুগুণ 4 2 3 গুণ 6, আৰু এই মাইনাস আছে ইয়াত প্লাস আছে, মাইনাস এটা দি দিয়া। দ্যাট মিন্স এটা আহিল কি 2x + 3 আৰু 3x - 2। ওকে, এইটো উৎপাদক হয় না, ভাল লাগিছে। ইয়াৰ পিছৰ অংকটো চাওঁচোন। ইয়াৰ পিছৰ অংকটো কি দিছিলে চোৱাচোন, 3x স্কয়াৰ - x + 4।
3x square minus x plus minus 4 এতিয়া 4 3 গুণ 12 4 3 গুণ 12 12 বা কি লবা বেলেগ কোন নাই মানে একটা আছে 12 পৰা ওপৰত কিটা একটো লোৱা যাতে উৎপাদনটাৰ বিয়োগফল এই যে ইয়াত মাইনাস আছে মাইনাসত কৰিব লাগিব কি কৰিম চাচোন 4 3 গুণ 12 4 পৰা 3 গুণ 1 তাৰ মানে 3x স্কয়াৰ মাইনাস 1 অৰ্থাৎ কি পাতিম 4 minus 3x minus 4 ইয়াত আমি 3x square minus 4x minus plus 3x minus 4 এই জোপা কি কমন আহিব চাচোন ইয়াৰ এই জোপা কোনে কোনে চাব গলে একোই নাহে x টো কমন আহিব x কমন হলে 3x minus 4 3x minus 4 গোটেইখিনি মিলে দিছো ইয়াৰ লগত তাই ইয়াত দিও প্লাস 1 এটা দিও মানে আমি x plus 1 আৰু কি লিখিব পাৰি 3x minus 4 লিখিব পাৰি এইটো ইয়াৰ পাৰা হয় তাৰ পিছৰটো চাওঁচোন তাৰ পিছৰ 5 নম্বৰটো চোৱা 5 নম্বৰটো চাওঁচোন কি দিছে 2x square plus x minus 45 2x square plus x minus 45 এটো 2 45 গুণ 90 নহলে 45 গুণ 90 ইয়াৰ কি আছে 1 উলিয়াব লাগে তাকো মাইনাস হয় তাৰ মানে এটো যে আমি এনেকে কৰো 9 10 গুণ 90 10 পা 9 গল 1 আমি ইয়াত কি পাতিম 2x square plus 10 minus 9x minus 45 is equal 2x square plus 10x minus 9x minus 45 ইয়াত কি কমন আহিব চাচোন 2 এটা আহিব x এটা আহিব থাকিব x plus 5 মানে ইয়াত যদি x plus 5 লৈ লওঁ কি থাকিব 9 এটা থাকিব নাই এতিয়া 9 এগুণ 9 9 পাঁচ গুণ 45 তাৰ মানে আমাৰ x plus 5 আৰু 2x minus 9 হ'ল হলে সহজ অংক হ'ল এটা পিছৰ অংকটো 65 আছে পিছৰটো এইটো সহজে বুলি তুমি নিজে কৰিবা এইটোৰে যাওঁ দিছো p square plus 14p plus 13 p square plus 14p plus 13 এটা কেবা সহজ আছে 13 ইয়াত একো নাই মানে একটা আছে 13 গুণ 13 13 পা 14 পাব লাগে তাকো যোগ কৰি 13 টো যদি আমি 13 হল করি 13 গুণ 13 13 একে কিমান হ'ব 14 তাৰ মানে আমি কি লিখিব পাৰিম p square plus 13 plus 1p plus 13 দেখি লিখিব পাৰিম p square plus 13p plus 1p plus 13 1 টো নেপাতিলে হ'ল খালি তোমালোকৰ সুবিধাৰ কাৰণে মই 1 টো পাতি দিছো ইয়াত যদি p কমন লওঁ কি লিখিব p plus 13 ইয়াত p plus 13 টো আছে তাৰ মানে 1 এটা দিলে হ'ল এটা p plus 13 p plus 13 p plus 13 আৰু p plus 1 এই দুটা হৈ গ'ল হলে সহজ হৈছে আৰু দুটা আছে কৰিছো চোৱা আৰু এটা 8 টো চোৱাচোন 8 টো কি কৈছে অকমান জেং কৰি দিছে চোৱাচোন 18 plus 11x minus x এটি কি কৰিম চোৱাচোন অকমান জেং কৰি দিছে আমি কাম এটা কৰো এটো আগলৈ লৈ আহো x স্কয়াৰ টো আগলৈ লৈ আহিলো এটো মাজতে থাকিলে -18 টো পিছলৈ লৈ গলো যদি মাইনাস এটা কমন লৈ লওঁ কি হ'ব যে x স্কয়াৰ minus 11x plus 18 ওকে 18 18 পৰা 11 ওলাব লাগে হয় তাকে প্লাস কৰি 18 গুণ 18 এর একটা আছে না মানে 18 গুণ 18 পৰা কেনেকে 11 ওলাব 2 হল কলো 9 9 2 11 খালি মাইনাস টো আবার রাখি গৈ থাকিবা দেই x স্কয়ার minus 2 plus 9x plus 18 হলে মাইনাস টো রাখি গৈ আছো x স্কয়ার minus 2x minus 9x plus 18 আছে তাৰ পিছত চোৱা মাইনাস টো ৰাখি গলো x এটা যদি কমন লওঁ x minus 2 x minus 2 এত কি থাকি যাব 9 দেখি মানে হল মাইনাস টো যদি ৰাখি দিও x minus 9 আৰু কি থাকিব x minus হল বা তুমি যদি এই মাইনাস টো পূৰণ কৰি দিয়া
তেতিয়া কি হৈ যাবগৈ -x +9 নালাগে এনেকৈ ৰাখি দিয়ে কৰিবলৈ সহজ হৈছে নহয় জানো এইটো অকণমান ভালদৰে চাব দেই এইটো অকণমান ষ্টাৰ মাৰি দিবাচোন ষ্টাৰ মাৰি দিবা এতিয়া লাষ্ট অংকটো চোৱা এই 4 নম্বৰৰ লাষ্ট অংকটো এইকেইটা যদি ভালদৰে তোমালোকে প্ৰেক্টিছ কৰা এই অংককেইটা যদি প্ৰেক্টিছ কৰা তোমালোকৰ আৰু উৎপাদক বিশ্লেষণৰ কোনো প্ৰব্লেম নাথাকিব চোৱাচোন কি আছিলে 8a² - 22ab + 15b²। অকণমান টান লাগিছে ন অংকটো ইয়াত আমি কি কৰিম 8 × 15 গুণ কৰিম 8 × 15 গুণ কিমান হ'ব 120 8 × 15 গুণ 120 এতিয়া উলিয়াব লাগে 22 তাকো যোগ কৰি একে সহজ দিয়া 10 অন কৰিলে 12 বাৰ 12 10 কিমান হ'ল 22 একে সহজ আগৰ নিচিনা কৰি গৈ থাকোঁ খালি ভয় নাখাবা 10 + 12 10 + 12 ইয়াত a b আহিব দেই প্লাস 15b² 8a² আহিলে -10ab - 12ab plus 15b²। ওকে বুজু কৰি ললো মানে প্ৰথম জবা কি কমন হ'ব পাৰিম 2 এটা কমন হ'ব পাৰিম হয়নে 2 এ 2 কা হৰণ কৰিব পাৰি a এটা কমন হ'ব পাৰিম ললো থাকি গ'ল কি 2 * 8 4 × 8 * a² a মাইনাস 10 পৰা 2 গুণ ওলাই গ'ল থাকি গ'ল কিমান 5 গুণ আৰু a টো ওলাই আহিল থাকিল b এই বস্তু ইয়াত পাতিবা 4a - 5b আৰু ইয়াত কি কমন আহি যাব -4 কি গুণ 12 3 গুণ আৰু b এটা দিলা চোৱাচোন 3 5 গুণ 15 b b গুণ b² মানে ইয়াৰ উত্তৰটো কি হ'ব twice a - 5b ব্ৰেকেট 4a - 5b এইটোৱে তোমালোকৰ ইম্পৰ্টেণ্ট অংক আৰু এইটো কোন ভালদৰে চাবা তোমালোকে পাৰিবা দেই